ছাত্ৰীসকল তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ কাহৰ মেল এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। আজি বাকী থকা প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। আহাচোন আমি চাওঁ বাকী থকা প্ৰশ্ন উত্তৰ কেইটানো কিনো আছে তাকে চাওঁ। ইতিমধ্যে ৫ নম্বৰলৈকে হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত, কাহৰ বাবে বিখ্যাত, এইখিনিলৈকে প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়োৱা হ'ল। এতিয়া আজি ৬ নম্বৰ পৰা আছে। ৬ নম্বৰ আছে হাত আৰু মুখ, হাত মুখ। ঠিক তেনেদৰে হাত ভৰি, ঠিক তেনেদৰে ল'ৰা ছোৱালী, তাৰপিছত হাতেৰে মৰা চাপৰি, হাত চাপৰি, হাত চাপৰি, জন্মৰ স্থান, জন্মস্থান, জন্মস্থান। ঠিক তেনেদৰে ৭ নম্বৰ পঢ়া আৰু বুজা লগতে লিখা, ডাঙৰীয়া বুলি আছে তাৰপিছত ডাঙৰীয়ানী, তাৰমানে পুলিংগ আৰু স্ত্ৰীলিংগলৈ হেৰি কৰা, পৰিৱৰ্তন কৰা। শ্ৰীযুত হ'লে শ্ৰীযুতা, শ্ৰীযুতা, মাননীয়া, শ্ৰীমানী, বুদ্ধিমানী, এনেদৰে পৰিৱৰ্তন কৰিব লাগিব। তাৰ পাছতে আছে মেল য'ত কৰা হয় মেলৰ থলী। এতিয়া সভা য'ত কৰা হয় সভাথলী। মোৰ আখৰখিনি অকণ বেয়াকৈ লিখিবলগীয়া হৈছে, সভাথলী। তাৰপিছতে ৰণ য'ত কৰা হয় ৰণথলী, ৰণথলীও লিখিব পাৰি, ৰণৰ থলী, সভাৰ থলী। তাৰপিছত পূজা য'ত কৰা হয় পূজাথলী, পূজাৰ থলীও লিখিব পাৰি, পূজাথলী। উৎসৱ য'ত কৰা হয় এইটো হ'লে উৎসৱথলী, উৎসৱৰ থলীও লিখিব পাৰি, এতিয়া উৎসৱথলী। এনেদৰে তোমালোকে লিখিব পাৰা। আজি ভিডিঅ'টো ইমানতে আগবঢ়াইছোঁ। নমস্কাৰ। ইমানেই আগবঢ়াইছোঁ। ইয়াৰ পাছৰ ভিডিঅ'ত আগবঢ়াম। ধন্যবাদ।